ভাল লাগিছে এটা কাৰণে মানে এনেইতো ৰাজহুৱাভাৱে সকলোৱে বিহু পাতে নহয় জানো হাজাৰ হাজাৰ মানুহ হয় পুৰা কৰিছো অনুষ্ঠান কৰি ঘূৰি ফুৰিছো আৰু এই ৰাইজৰ মাজত আচলতে এই মৰম চেনেহবোৰ বিৰাটেই ভাল লাগে আৰু আপোনালোকে এতিয়া বেহাৰবাৰী চাই আছে নাই বাৰু নমস্কাৰ দেই কি খবৰ আপোনালোকৰ আশা কৰিছোঁ মোৰ নিচিনাকৈ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ যে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই আছে আৰু চাই থাকিব দেই আৰু এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ যে আপোনালোকে মোৰ চেনেলটোক ইমান মৰম দিয়াৰ বাবে আৰু ইয়াতে সদায় ভাবোঁ যে কিবা কিবি ব্লগ দি থাকিম কিন্তু কি হয় জানেনে সময়ৰ অভাৱ একেবাৰে নুজুৰে সেইকাৰণে বনাবও নোৱাৰোঁ আৰু আজি ভাবিলোঁ অকণমান সময় উলিয়াই যেনে তেনে ব্লগ এটা দিওঁ আপোনালোকেও আশাৰে বাট চাই আছে বাৰু যি নহওক এয়া যে দেখিছে এয়া হৈছে মোক ক'ৰবাত সম্বৰ্ধনা জনোৱাৰ কিছুমান স্মৃতি আৰু এইখিনি ইয়াতে সজাই থওঁ আচলতে এইখিনি এটা আলমাৰীৰ প্ৰয়োজন হৈছে নেকি বাৰু মানে মই অনুভৱ কৰিছোঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন মানে বস্তুখিনি বাহিৰত থাকে যে ইমান ধূলি পৰে নহয় তাতে এইকেইদিন আকৌ ব্যস্ততাৰ কাৰণে এয়া চাফা কৰিবলৈ সময়ে পোৱা নাই আৰু আপোনালোকে জানে যে মোৰ ঘৰত কোনো কাম কৰা মানুহ নাই সেইকাৰণে মই অকলেই কৰোঁ আৰু এয়া সেইকাৰণে চাফা চিকুণ কৰি দিছোঁ ধূলিবোৰ অলপ জোকাৰি পোকাৰি ঘৰটো ধুনীয়াকৈ সাৰি লওঁ তাৰপিছতেই আকৌ ঘৰটো মুচিব লাগিব মানে চাফ চাফাইটো 3-4 দিনৰ মূৰে মূৰে কৰি থাকিব লাগে কিন্তু সময় নিমিলে যে বাৰু যি নহওক এনেকৈ চাফ চিকুণ কৰি আছোঁ আপোনালোকক দেখাইছোঁ মানে দিনটো মই কি কৰিছোঁ কেনেকৈ আজি অৱশ্যে অনুষ্ঠান এখনো আছে সেইকাৰণে এয়া সোনকালে কামবোৰ কৰি বোলো আজৰি হওঁ নহয় জানো আপোনালোকে আকৌ ভাবে চাগে দেই মণিবই কিনো কি কিছুমান দেখুৱাই থাকে আচলতে নহয় সকলোৱে কয় যে বা বহুত ডেইলি ব্লগ এটা দিবচোন ৰ'ব দেই কামৰ মাজতে আকৌ বাৰীৰ পৰা এইকেইডাল ছিঙি আনিলোঁ নতুনকৈ ভেন্দি লাগিছে আৰু বিলাহী কেইটামানো তাৰপিছত গা পা ধুই এয়া মোৰ অকণমানি গোসাঁই ঘৰখনত অকণমান মূৰটো ধুৱাই ল'লোঁ দিনটোৰ কাৰণে সকলোৰে ওচৰত প্ৰাৰ্থনা জনালোঁ তাৰপিছতে এয়া বাৰীৰ পৰা অনা পাচলি কাটি পেলাই এতিয়া চব্জি বনাম এয়া মাংস ভাত হৈ গৈছে আৰু খাই বৈ এয়া মই মেকআপতো বহিলোঁ দেই মানে কি হয় অনুষ্ঠানখন গুৱাহাটীতে আৰু সোনকালে যাব লাগিব গতিকে সোনকালে মেকআপটো কৰিছোঁ আৰু এয়া সন্ধিয়া লাগিলে তাৰপিছত এয়া আহিলোঁ আৰু এয়া এতিয়া উঠি পেলাই আমি অনুষ্ঠানলৈ যাম অনুষ্ঠানখনৰ কথা কৈছোঁৱে যিহেতু গুৱাহাটীতে মানে মই মঞ্চখন উদ্বোধন কৰি থৈ আহিব লাগে আৰু এয়া আহি আমি অনুষ্ঠানৰ ওচৰ পালোঁ এয়া হৈছে প্ৰাণজিৎ দা এয়া মৃগাংক দা তেওঁলোকৰ ঘৰতে সোমালোঁ এয়া প্ৰাণজিৎ দা আৰু মৃগাংক দাৰ বৌ টিকলি দুজনী গতিকে তেওঁলোকৰ তাতে একাপ চাহ খালোঁ আমাৰ সকলোৰে মৰমৰ মণিবক ধন্যবাদ জনাইছোঁ আমি সকলোৱে জানো কে কৃষ্ণকমল খাটনিয়াৰৰ পৰিবাৰ মণি এতিয়া আমি তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ জয়তে ইয়াত উপস্থিত থকা সমূহ বিহুবলীয়া ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন থাকিলে কলমকে হ'লেও ৰঙালী বিহুৰ ভাল লাগিছে এটা কাৰণে মানে এনেইতো ৰাজহুৱাভাৱে সকলোৱে বিহু পাতে নহয় জানো হাজাৰ হাজাৰ মানুহ হয় পুৰা উপৰিও মণিবৰ যিজন স্বামী এজন বাবাটো বৰুৱা আৰু বহুত কাহিনী আছে বহুত কাহিনী মই জানো ডিমনিটাইজেশ্যনে কেনেকৈ এখন সংসাৰ কৰিলে এই সংসাৰখনৰ কাৰণে এই মানুহ হ'লে ডিমনিটাইজেশ্যন এই বিমুদ্ৰাকৰণ যে হৈছিল সেই বিমুদ্ৰাকৰণক গোটেই জীৱন কৰি থাকিব লাগিব বেলেগ কাহিনী কেতিয়াবা ক'ম বাবাটো বৰুৱাক মই সেইখিনি চমুৱাই ক'ব চমুৱাই পিন্ধাব ন আমাৰ পবিত্ৰ চমুৱা ডাঙৰীয়াই বাবাটো বৰুৱাক এখন গামোচাৰে আমাৰ মৰম যাচিলে আৰু এয়াই আছিলে মোৰ আজিৰ দিনটোৰ ব্যস্ততা গতিকে আপোনালোকেতো ভিডিঅ'টো চালেই আচলতে আজি মানে ইমানেই দৌৰা-দৌৰি হ'ল দুখন অনুষ্ঠান আছিলে আৰু সেই এতিয়া ৰাতি 1 বাজিছে এতিয়া দেখিছে নহয় এতিয়া চব
চাউল ধুইছোঁ ভাত বনাবলৈ মানে কথাটো এনেকুৱা হ'ল দুখন কমিটি দুইখনেই খুব খাবলৈ জোৰ কৰিছিলে কিন্তু অকণমান কিবা এটা অসুবিধা হৈ থকাৰ কাৰণে খোৱা বোৱা নকৰিলোঁ আৰু এতিয়া ঘৰ পালোহি আচলতে মই ক'লোঁ নহয় মই এলেহুৱা আৰু খুব পাহৰোঁ মানে ড্ৰেছ পাতি মেকআপ গুচাই আজৰি মানে ভিডিঅ'টো বনাবলৈ পাহৰিয়ে থাকিলোঁ সেইকাৰণে ল'ৰালৰিকৈ আকৌ ভিডিঅ' বনাইছোঁ আৰু মোৰ ফালৰ পৰা দুইখন কমিটিলৈ গৈ বিশেষকৈ ধন্যবাদ জনালোঁ আৰু প্ৰাণজিৎ শইকীয়া দাদা মানে ইমান ভাল লাগিলে আপোনালোকৰ আদৰ সাদৰ আপোনালোকে খুব জোৰ কৰিছিলে বাৰু ভাত খাবলৈ কিন্তু মই কৈছিলোঁ অনুষ্ঠানৰ কাৰণে আৰু যি নহওক আপোনালোকক সঁচাকৈ সদায় মনত থাকিব খুব ভাল পাই আহিলোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক সদায় ভালে থাকক এনেকৈ অনুষ্ঠানবোৰ পাতি থাকক আৰু এতিয়া ৰাইজ একদম পেটে কাউণ্টত মাৰিছে ধুমাধুম ভাত বনাওঁ খাওঁ দেই বাই বাই আকৌ আহি আছোঁ